নাহৰকটীয়াত নাহৰ ফুটুকিৰ সন্ত্ৰাস নাহৰ ফুটুকিৰ সন্ত্ৰাসত এতিয়া আতংকিত নাহৰকটীয়াবাসী বেনাৰ আৰি নাহৰ ফুটুকিৰ পৰা বাচিবলৈ সাৱধানবাণী নাহৰকটীয়াত নাহৰ ফুটুকিৰ আতংক নাহৰ ফুটুকিয়ে যাতে কোনো লোকক আক্ৰমণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে আৰিলে বেনাৰ উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা নাহৰকটীয়াৰ বিভিন্ন অঞ্চলত নাহৰ ফুটুকিয়ে সন্ত্ৰাস চলাই আহিছে দীঘলা পথাৰ গাঁৱত নাহৰ ফুটুকিয়ে বহু জীৱ-জন্তু ভক্ষণ কৰিছে লগতে চাচনিৰ হিলকচুবাম গাঁৱতো নাহৰ ফুটুকি বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে পৰৱৰ্তী সময়ত কচুবাম গাঁৱত বন বিভাগে পতা পিঞ্জৰাত এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হয় সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰ ফুটুকি কেইটা অতি শীঘ্ৰে পিঞ্জৰাবদ্ধ কৰি ৰাইজক সকাহ দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে তো এই হিচাপতে আমি আমাৰ স্থানীয় বন বিভাগৰ সন্মানীয় কৰ্তৃপক্ষক আমি আমাৰ শিলকুচুবাম গাঁও আৰু দেওধা গাঁওবাসীৰ হৈ আমি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইকাৰণে আমি পুৱাৰ পৰা আমি বিভিন্ন বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ আৰু সেই অনুসৰি তেওঁলোকৰ নিৰ্দেশনা অনুযায়ী স্থানীয় ৰেঞ্জাৰসকলে আমাৰ এই দুৰ্ঘটনা অঞ্চলত পৰিদৰ্শন কৰে আৰু নিৰ্দিষ্ট সময় অনুসৰি বিভাগীয় কৰ্তৃপক্ষই আমাক ঠিক 5:30 বজাৰ ভিতৰত আমাৰ ইয়াত পিঞ্জৰা স্থাপন কৰে আৰু পিঞ্জৰা স্থাপন কৰাৰ ঠিক 1.5 ঘণ্টাৰ ভিতৰতে আমি নাহৰ ফুটুকি বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হওঁ নাহৰকটীয়াৰ পৰা ৰাজীৱ গগৈৰ ৰিপৰ্ট ইছান নিউজ